খৈৰাবাৰীৰ জাৰগাঁৱত জ্যেষ্ঠ নাগৰিক সন্মিলন সম্পন্ন। ওদালগুৰি জিলাৰ জাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনখনি ৰবিবাৰে জাৰগাঁও প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, স্মৃতি তৰ্পণৰ পিছতে জাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বিষ্ণুৰাম ডেকাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যোগেন ডেকাই। মুকলি সভাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে অভিনেতা ঘনকান্ত ডেকাই। দীক্ষিতা দাসৰ চিয়া গীতেৰে মুকলি সভা আৰম্ভণি কৰা হয়। মুকলি সভাতে দুবছৰীয়া নাগৰিক সন্মিলনখনৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক ধৰণীধৰ ডেকাই। মুকলি সভাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপসভাপতি অতুল বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকৰ কৰণীয় আৰু জ্যেষ্ঠ নাগৰিকৰ প্ৰতি কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ব্যাখ্যা কৰে। লগতে জাৰগাঁও অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশনত জ্যেষ্ঠ নাগৰিক গধূলি ডেকা, সুনীল দে, গৰিমা মালিৰাম ডেকা, শচীন্দ্ৰ ডেকা, মংগল বৰ্মন, জগদীশ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। ইয়াৰ পিছতে সম্বোধন জনালে অংগবস্ত্ৰ চেলেঙ আজি এখন পূৰ্ণাংগ অধিৱেশন এখন অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনৰ উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী সম্পূৰ্ণ হৈ গ'ল। যে প্ৰথম কাৰ্যসূচী আছিল আমাৰ পতাকা উত্তোলন। এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল আৰু দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ। এইটো কাৰ্যসূচী সমাপ্ত হ'ল। তৃতীয় কাৰ্যসূচী আছিল আমাৰ স্মৃতি তৰ্পণ। এই তিনিটা কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ যোৱাৰ পিছত আমি দুবছৰ পূৰ্ণ হোৱা উপলক্ষে এই মুকলি সভাত আমি এই জাৰগাঁও আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্যসকলে গোটেই জাৰগাঁও অঞ্চলত আমাৰ সদস্যসকলে গোটেই জ্যেষ্ঠসকলে আমি আমাৰ উদ্দেশ্য লক্ষ্য বহুলভাৱে জনাবলৈ আমি সভাত ৰাজ্যিক পৰ্যায়ৰ সন্মানীয় ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোক আজি আমাৰ মাজত উপস্থিত হৈছে আৰু তেওঁলোকে ইতিমধ্যে আমাৰ সভাৰ জৰিয়তে আমাৰ সদস্যসকলক আমাৰ এই জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন কাম কাজ সম্পৰ্কে তেওঁলোকক অৱগত কৰাব। তাৰপিছত আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ মূল লক্ষ্য হৈছে আমি জ্যেষ্ঠসকলে ডেকাসকলৰ নিচিনাকৈ আমি কোনো ধৰণৰ এখন মঞ্চ নাপাওঁ কাৰণে আমি অঞ্চলৰ জ্যেষ্ঠসকলে মিলিত হৈ পেলাই এখন মঞ্চ গঠন কৰিছোঁ। আমি জ্যেষ্ঠসকল যাতে আমাৰ পাবলগীয়া যিখিনি প্ৰাপ্য, এই প্ৰাপ্যখিনি যেনেকুৱা ঘৰত বহি আমি সুস্থভাৱে থাকি আমি সুস্থ জীৱন যাপন, সুস্বাস্থ্য জীৱন যাপন কৰিব পাৰোঁ। তেওঁলোকে চৰকাৰৰ লগত ইতিমধ্যে বহুতকেইটা আমাৰ সুবিধাৰ কাৰণে তেওঁলোকে আলোচনা কৰিছে যে যাতে আমাক বিভিন্ন ধৰণৰ যিটো বৃদ্ধ পেঞ্চন, এই বৃদ্ধ পেঞ্চনটো আমাক বৃদ্ধি কৰাৰ বাবে আমি দাবী জনাইছোঁ।